নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ টিলিং টেলছৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোক ৰেচন কাৰ্ডৰ অন্তৰ্ভুক্ত হয় নেকি? যদি আপোনালোক ৰেচন কাৰ্ডৰ অন্তৰ্ভুক্ত হয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইটো ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে গোটেইখিনি কথা বুজি পাব। তথ্য আকাৰে মই আপোনালোকক বুজাই দিম। অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুমান কথা উত্থাপন কৰিছে, যিসকল ৰেচন কাৰ্ডৰ অন্তৰ্ভুক্ত হয়। ৰেচন কাৰ্ড যিসকলৰ আছে তেওঁলোকৰ কাৰণে কিছুমান ডাঙৰ সুবিধা আছে, যে 5 লাখ টকালৈকে তেওঁলোকে কি পাব, আয়ুষ্মান ভাৰতৰ অন্তৰ্গত আৰু অধীনত তেওঁলোকে কি পাব, বিনামূলীয়া যিখিনি স্বাস্থ্য সেৱা আছে তেওঁলোকে লাভ কৰিব পাৰিব। আৰু কিছুমান সুবিধা আছে যিসকলে ৰেচন কাৰ্ড থকাবিলাকে লাভ কৰিব পাৰিব। আপোনালোক সকলোৱে জানে, আপোনালোকৰ যদি ল'ৰা ছোৱালীবিলাক স্কুল কলেজত পঢ়িছে তেতিয়াহ'লে এডমিশ্যনৰ সময়ত ৰেচন কাৰ্ডৰ থ্ৰুদি কি হয়, এডমিশ্যনত সহায় হয় আৰু 5 কেজিকৈ চাউল দি আহিছে অসম চৰকাৰে। এনেকুৱা কিছুমান সুবিধা আপোনালোকে পাইছিল, কিন্তু তাৰে লগতে আৰু কিছুমান সুবিধা আপোনালোকে ইয়াৰ লগত পাব। কি সুবিধা পাব সেইখিনি কথা আপোনালোকে ভিডিঅ'টো সবিস্তাৰে চাব, গোটেইখিনি কথা বুজি পাব। সেয়ে আপোনালোকক মই ভিডিঅ'টো আগবঢ়ালোঁ, আপোনালোকে চাই দিব। অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, পশ্চিম গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামাল ডাঙৰীয়া, খাদ্য আৰু অসামৰিক বিভাগৰ আয়ুক্ত আনন্দ কুমাৰ দাস ডাঙৰীয়া, কামৰূপ জিলাৰ আয়ুক্ত সুমিত চাটাৱন ডাঙৰীয়া, অসমৰ বিভিন্ন সমষ্টিত আমাৰ সৈতে সংলগ্ন হৈ থকা সন্মানীয় মন্ত্ৰীসকল, সন্মানীয় বিধায়কসকল আৰু সমগ্ৰ অসমৰ লগতে আজি সৰুসজাই, জালুকবাৰী সমষ্টি আৰু চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ হিতাধিকাৰী আই মাতৃ, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু সুধীবৃন্দ, আজি আমি ৰাজ্যৰ 49টা নতুন বিধানসভা সমষ্টিত ৰেচন কাৰ্ড বিতৰণৰ বাবে ইয়াত সমবেত হৈছো। আপোনালোক সকলোৱে জানে যে আমাৰ ৰাজ্যত দৰিদ্ৰজনে যাতে নিয়মীয়াকৈ চৰকাৰে আগবঢ়োৱা চাউল পাব পাৰে, তাৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা কৰি আহিছে। 2015 চনৰ ডিচেম্বৰ মাহত আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি ৰাজ্যৰ 2.51 কোটি হিতাধিকাৰীয়ে এই ৰেচন কাৰ্ডৰ জৰিয়তে অন্ন সুৰক্ষাৰ দ্বাৰা সুৰক্ষিত হ'ব লাগে। আৰু আমি যদি ইয়াক আৰু অলপ আগবঢ়াই লৈ যাওঁ তেতিয়াহ'লে গাঁও অঞ্চলৰ 85% ৰাইজ আৰু চহৰ অঞ্চলৰ 60% ৰাইজৰ মাজত ৰেচন কাৰ্ড থাকিব লাগে। মই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ আগতে 2020 চনত BTAD অঞ্চলত BTRৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মই সেই সমষ্টিবিলাকত সভা কৰিবলৈ গৈছিলোঁ আৰু তেতিয়া মই ৰাইজক বিভিন্ন সময়ত সুধিছিলোঁ যে আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই। তেতিয়া ৰাইজৰ 50% লোকে হাত উঠাই কৈছিলে যে আমাৰ ৰেচন কাৰ্ড নাই। এই ঘটনাটো মই তামুলপুৰ জিলাতো দেখিছিলোঁ, বাক্সা জিলাতো দেখিছিলোঁ আৰু ওদালগুৰি জিলাতো দেখিছিলোঁ। আৰু সময়ে সময়ে আমাৰ ৰাজনৈতিক সভা সমিতিসমূহত গাঁৱৰ দুখীয়া ৰাইজে ৰেচন কাৰ্ড বিচাৰি আমাৰ ওচৰত আবেদন পত্ৰ দিয়াও আমি দেখা পাইছিলোঁ। তেতিয়া মই মনতে ভাবিছিলোঁ যে যদি গাঁৱৰ 85% লোকে ৰেচন কাৰ্ড পাব লাগে, তেতিয়াহ'লে ইমান মানুহে আমাক কিয় অভিযোগ কৰে যে ৰেচন কাৰ্ড আমাৰ লগত নাই বুলি। আপোনালোকৰ আশীৰ্বাদত মই মুখ্যমন্ত্ৰী হলো,
আৰু মুখ্যমন্ত্ৰী হৈয়ে প্ৰথম 3 মাহত আমি এটা সিদ্ধান্ত ললো যে যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে ৰেচনৰ যি খাদ্য সেই খাদ্য নিয়াৰ আগতে নিজৰ নামটো আধাৰ কাৰ্ডৰ লগত জড়িত কৰিব লাগিব আৰু প্ৰত্যেক মাহত ৰেচন কাৰ্ড নিউতে পৰিয়ালৰ মানুহে এটা মেচিনত ফিংগাৰপ্ৰিন্ট দি ই ৰেচন কাৰ্ড লৈ যাব লাগিব যেতিয়া আমি আধাৰৰ লগত এই ৰেচন কাৰ্ডখনক সংলগ্ন কৰি দিলো তেতিয়া আমাৰ ৰাজ্যত প্ৰায় 60 লাখ ৰেচন কাৰ্ড অতিৰিক্ত হৈ পৰিলে অৰ্থাৎ ইমান দিনে এই 60 লাখ ৰেচন কাৰ্ডৰ নামত প্ৰতি মাহত অহা 5 কেজি চাউল কোনোবা ব্যক্তিয়ে আমাৰ নামত লৈ আছিল এই ঘটনাটো 2021-22 চনতে আমাৰ চকুলৈ আহে তেতিয়া আমি লাহে লাহে ৰাজ্যত নিয়ম কৰিলো যে মেচিনত সহি মাৰিহে আমি 5 কেজি কৈ চাউল আমি ঘৰত লৈ যাব পাৰিম আজি আমাৰ অসমত এই যিমান মানুহে আমাক ৰেচন কাৰ্ড যাৰ ৰেচন কাৰ্ড আছে আৰু যোনে বিনামূলীয়া চাউল লয় তাৰে 97% 97 সংখ্যক মানুহে ৰেচন কাৰ্ডত চাউল লোৱাৰ আগতে মেচিনত নিজৰ আঙুঠি দি পেলাই আঙুলি দি পেলাই ল'ব লাগে তাৰ ফলত প্ৰায় 62 লাখ হিতাধিকাৰী আমাৰ এনেকুৱা ওলাল যোনে ৰেচন কাৰ্ডত আঙুলি দিব নাহে তাৰ ভিতৰত কিছু লোক মৃত্যু হৈছিল কিছু লোক অসমৰ বাহিৰলৈ কাম কৰিবলৈ গৈছিল ইয়াৰ পিছত আমি আৰু এটা সিদ্ধান্ত ললো যে এখন ঘৰত যদি 5টা পৰিয়াল থাকে আৰু দুজন যদি কৰ্ণাটক অন্ধ্ৰপ্ৰদেশত কাম কৰি আছে 3জন যদি গুৱাহাটীত আছে অসমৰ ৰেচন কাৰ্ডখনৰ ওপৰতে 3জনে গুৱাহাটীত চাউল ল'ব আৰু কৰ্ণাটকত থকা জনে তাৰে ৰেচন কাৰ্ডৰ দোকানৰ পৰা 2জনে চাউল ল'ব অৰ্থাৎ অসমৰ ৰেচন কাৰ্ডখন আমি গোটেই দেশতে যেনেকে টকা আমাৰ ইয়াতে গান্ধীৰ ফটো থকা টকা যেনেকে অসম আৰু ভাৰতৰ চুকে কোণে চলে তেনেকে আমাৰ ৰেচন কাৰ্ডখনো আমি গোটেই ভাৰতবৰ্ষতে প্ৰচলন কৰোৱালো এতিয়া যদি আজি ইয়াত উপস্থিত থকা কোনোবা এটা পৰিয়ালে কালি যদি কলিকতা দিল্লীলৈকে যায় কিন্তু তেওঁ অসমৰ ভোটাৰ চাকৰি সূত্ৰে কৰ্ম সূত্ৰে পৰিয়ালৰ ডাঙৰ ল'ৰাজন সৰু ল'ৰাজন যদি অন্ধ্ৰপ্ৰদেশত যায় অসমত থকা পৰিয়ালটো আৰু অন্ধ্ৰপ্ৰদেশত থকা পৰিয়ালৰ 2জন সদস্যই নিজৰ ৰেচনটো ভগাই ল'ব পাৰিব তাৰে ৰেচনৰ দোকানীয়ে 2জনক ৰেচন দিব আৰু 3জনক ৰেচন আমাৰ অসমত সংগ্ৰহ কৰিব পাৰিব কোভিডৰ সময়ত আমি দেখা পাইছিলো যে অসমৰ প্ৰায় 20-25 লাখ লোক ভাৰতৰ বিভিন্ন স্থানত তেওঁলোকে কাম কৰে তেওঁলোকেও যাতে ৰেচন কাৰ্ড পাব পাৰে আৰু চাউল পাব পাৰে অসমৰ ৰেচন কাৰ্ডখন আমি গোটেই ভাৰতবৰ্ষতে প্ৰচলন কৰোৱালো ঠিক তেনেকে বিহাৰত যদি কোনোবাই 2জন থাকে বিহাৰত 3জন থাকে এই 2জনীয়া পৰিয়ালে অসমত ৰেচন ল'ব পাৰিব 3জনে বিহাৰত ৰেচন ল'ব পাৰিব কিন্তু যিটো কোটা সেই কোটাটো অসমৰ নামত কাটা যাব সেই কোটাটো বিহাৰৰ নামত কটা যাব কোনো অন্ধ্ৰপ্ৰদেশত চাউল ল'লেও FCI অসমৰ পৰা চাউলটো কাটি দিব আৰু কোনোবা বিহাৰ উৰিষ্যাৰ মানুহে অসমত চাউল ল'লেও বিহাৰ আৰু উৰিষ্যাৰ কোটাৰ পৰা কাটি দিব তাক অসমৰ চাউল বা অসমীয়া মানুহৰ চাউল আন ৰাজ্যয়ো আমাক নিদিয়ে আৰু আমিও আন ৰাজ্যৰ চাউল নিদিও
ইয়াৰ ফলত ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড আমি যোৱা 3টা বছৰত প্ৰৱৰ্তন কৰিলো। ইয়াৰ পিছত তৃতীয়টো এটা অসুবিধা আমি দেখা পাইছিলো যে ৰেচনৰ দোকানীবিলাকে চাউল 25 তাৰিখে আনে, 28, 29, 30, 1, 2, 3 এই সময়খিনিত দি থাকে। আৰু যেতিয়া মানুহে চাউল বিচাৰি যায় তেতিয়া মানুহক কয় যে আপুনিতো জানুৱাৰীত চাউল পালেই, কিন্তু এইটো মানুহজনেও বুজি নাপায়, দুখীয়া মানুহজনে, যে মই আচলতে ডিচেম্বৰৰ চাউলটোহে জানুৱাৰীত পাইছো, জানুৱাৰীৰ চাউলটো মই পোৱাই নাই। কিছু আজিৰ প্ৰায় এবছৰ আগতে মই ঢেকিয়াজুলিত গৈছিলো, ৰাইজে মোক কমপ্লেইন দিছিলে যে এনেকে প্ৰত্যেক মাহত আমি 9 মাহ 10 মাহে চাউল পাওঁ, 2 মাহ চাউল নোহোৱা হৈ যায়। এতিয়া আমি সিদ্ধান্ত ললো যে চাউল 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে ৰাইজে ল'ব, আৰু 10ৰ পিছত কোনেও চাউল নলয়, যাতে মাহটো 2টা মাহৰ চাউল 2 মাহতে ৰাইজে পায়, 1টা মাহৰ চাউল যাতে 2 মাহত বিভক্ত কৰি নিদিয়ে। এনেবোৰ ব্যৱস্থা লোৱাৰ ফলত আৰু চহী মাৰি লোৱাৰ ফলত, মেচিনৰ লোৱাৰ ফলত এতিয়া অসমত 5 কেজি চাউল 5 কেজি পায়। ৰেচন কাৰ্ড কোনো ধৰণৰ ভুৱা মানুহৰ হাতত ৰেচন কাৰ্ড নাই, আৰু দৰিদ্ৰজনে নতুনকৈ যাৰ ঘৰত ৰেচন কাৰ্ড নাছিল সি ৰেচন কাৰ্ড পাবলৈ সক্ষম হৈছে। যোৱা সময়ছোৱাত আমি আপোনালোকক জনাব খোজো যে এই ব্যৱস্থাৰ ফলত অতিৰিক্তকৈ যি ৰেচন কাৰ্ড আমাৰ হাতত আহিলে, এই ৰেচন কাৰ্ডৰ সুযোগ লৈ এই বছৰৰ আৰু 23-24 চনত আমি অসমত 42 লাখ আৰু তাৰ পিছত 10 লাখ 52 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছো। যোৱা কেইদিনমান আগতে কেবিনেটত আমি সিদ্ধান্ত লৈছিলো যে আৰু 20 লাখ লোকক আমি ৰেচন কাৰ্ড দিম, আৰু সেই 20 লাখ ৰেচন কাৰ্ড আমি অসমৰ সকলো সমষ্টিতে সমভাৱে বিতৰণ কৰিছিলো, যাতে কোনো মানুহ ৰেচনৰ পৰা বঞ্চিত হৈ থাকিব নালাগে। আজি মই গৌৰৱ অনুভৱ কৰো যে আজিৰ এই দিনটোত অসমৰ 50টা বিধানসভা সমষ্টিত 7 লাখ লোকে নতুনকৈ ৰেচন কাৰ্ড পাব, আৰু 7 লাখ মানুহে ৰেচন কাৰ্ড পোৱা মানে আপোনালোকে অনুভৱ কৰক যে 7 × 5 35 লাখ কেজি চাউল নতুনকৈ দুখীয়া মানুহৰ ঘৰত প্ৰৱেশ কৰিব। আপোনালোকে চিন্তা কৰক, এই যে 7 লাখ মানুহে এই মুহূৰ্ততে ৰেচন কাৰ্ড পাব, প্ৰত্যেকৰ নামত 5 কেজি চাউল আছে, তাৰ মানে এই মাহতেই 35 লাখ চাউল আমাৰ দুখীয়া দৰিদ্ৰ মানুহে এই ডিচেম্বৰ মাহতে লৈ যাব পাৰিব। যদিও 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত চাউল ল'ব লাগে, নতুন ৰেচন কাৰ্ড পোৱা সকলক আমি ডিচেম্বৰ মাহতে যিকোনো দিনাই ৰেচন ল'বৰ কাৰণে অনুমতি দিছো। আজি আপোনালোকে কাৰ্ডখন লৈ গ'লে ডিচেম্বৰত এটা কিস্তিৰ চাউল পাব, আৰু জানুৱাৰী মাহত 1 তাৰিখৰ পৰা 10 তাৰিখে, ফেব্ৰুৱাৰীত 1ৰ পৰা 10 তাৰিখে 5 কেজিকৈ চাউল জনসংখ্যা অনুসৰি লাভ কৰি গৈ থাকিব। আৰু এই মাহৰে 22 তাৰিখে আমি আৰু এটা অনুষ্ঠান কৰি অসমৰ বাকী থকা 76টা সমষ্টিটো আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিম, আৰু এই মাহৰ ভিতৰতে 19,92,167 গৰাকী নতুন লোকে ৰেচন কাৰ্ড পাব। আৰু যদি 5 কেজিকৈ চাউল ধৰো, এই 20 লাখ মানুহে
5 কেজিকৈ চাউল পালে 1 কোটি কেজি আমাৰ চাউল আমাৰ মানুহৰ পৰিয়ালৰ ঘৰত এই মাহতে প্ৰৱেশ কৰিব আৰু 1 পইচা নিদিয়াকৈ এই চাউল আমি পাম আৰু এই চাউল আমাক কোনে দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ এই চাউল যোগান ধৰিছে শ্ৰদ্ধা ৰাইজ আগতে অসমত ৰেচন কাৰ্ড আছিল আজি আপোনালোকে চিন্তা কৰক এই ৰেচন কাৰ্ড দিয়াৰ পিছত আমি আৰু দুটা নতুন সিদ্ধান্ত ললো এটা হল যে যদি ৰেচন কাৰ্ড আছে সেই পৰিয়ালটোৱে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰো কাৰ্ড পাব আৰু যদি কাৰ্ড কিবা কাৰণত মই পোৱাও নাই ৰেচন কাৰ্ডখন দেখুৱালে মেডিকেল কলেজ হস্পিটালত আমি বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা পাম শ্ৰদ্ধা ৰাইজ ৰেচন কাৰ্ডখন থকাৰ কাৰণে এতিয়াৰ পৰা আমি উজ্বলা গেছ পাবলৈ সক্ষম হ'ম